হালিৰ পৰা আৰম্ভ হ'ল মহিলা উদ্যমিতা আঁচনি। আত্মসহায়ক গোটৰ একোগৰাকী মহিলাই লাভ কৰা 10,000 টকা ক'ত কেনেকৈ খৰচ কৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। হালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম। আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো? পাব নেকি? একদম বুজি পাইছে। 1 এপ্ৰিলত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভণি কৰিম বুলি প্ৰতিশ্ৰুতি দিওঁতে ফেচবুকত মোক একাংশ কংগ্ৰেছীয়ে সমালোচনা কৰিছিল, কাৰণ তেওঁলোকে অনুধাৱনেই কৰিব নোৱাৰে অৰুণোদয়, মহিলা উদ্যমিতা কিংবা লাখপতি বাইদেউৰ দৰে আঁচনিসমূহৰ উপকাৰিতা। ধুতি লুঙিৰ পৰা ওলাই আহিব পৰা নাই কংগ্ৰেছ দল। মই যেতিয়া কৈছিলোঁ যে বিহালীত 1 এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম, তেতিয়া ফেচবুকত কোনোবাই লিখিছিলে যে এইটো এপ্ৰিল ফুল নেকি। তাৰ পিছত মই নামটো চেক কৰিলোঁ যে এই এপ্ৰিল ফুল নেকি বুলি সোধা মানুহজন কোন। তেতিয়া মই দেখা পালোঁ তেওঁ কংগ্ৰেছ দলৰ কংগ্ৰেছী হয়। এতিয়া কংগ্ৰেছীবিলাকক মই বুজাব নোৱাৰোঁ, কংগ্ৰেছীয়ে অৰুণোদয়ৰো মূল্য বুজি নাপায়, মহিলা উদ্যমিতাৰো মূল্য বুজি নাপায়। সিহঁতক খালি ধুতি আৰু লুঙি লাগে। অৰুণোদয় লাগে নে ধুতি লুঙি লাগে? অৰুণোদয় লাগে।